গাৰ্গক বেয়াকে কোৱা সকলক অনুপম চক্ৰৱৰ্তী সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে ভালকে একেকা দিছে সঁচাই জুবিন গাৰ্গ হৈছে অসমৰ সম্পদ কিন্তু তেওঁলোক কোন যি জুবিন গাৰ্গক বেয়াকে কৈছে তেওঁলোকে কৈছে যে জুবিন গাৰ্গে মদ খাই সৃষ্টি কৰাত মানে সৃষ্টি কৰিব পৰা নাই বুলি তেওঁলোকে কৈছে গতিকে জুবিন গাৰ্গে কি সৃষ্টি কৰা নাই জুবিন গাৰ্গৰ সমান সৃষ্টি কৰিব পাৰিব তেনেকুৱা গতিকে তাৰ প্ৰতিক্ৰিয়া কৈছে সাংবাদিক অনুপম চক্ৰৱৰ্তীয়ে গতিকে অনুপম চক্ৰৱৰ্তীয়েনো কি কৈছে সেইখিনি মই আপোনালোকক শুনাব বিচাৰিছোঁ আৰু সাধাৰণতে আমি জুবিন গাৰ্গক কোনোবাই কিবা ক'লে আমাৰ অন্তৰত দুখ পাওঁ কাৰণ আমি জুবিন গাৰ্গক ভাল পাওঁ জুবিন গাৰ্গৰ প্ৰতিটো সৃষ্টি আমাৰ কাৰণে অতি প্ৰয়োজন গতিকে জুবিন গাৰ্গক যাতে কোনেও বেয়াকৈ নকয় সেইটোৱে আমি বিচাৰোঁ আৰু জুবিন গাৰ্গে বেয়া ক'লেও সেইটো অসমৰ মানে অসমৰ ৰাইজে তাক মানে সমাধান কৰিব আৰু ভালকৈ কোৱাবিলাকতো ভালকৈ সমালোচনা কৰে জুবিন গাৰ্গক আৰু অসমৰ কোনো মানুহে জুবিন গাৰ্গক বেয়া নাপায় গতিকে কোনোবা এজনে জুবিন গাৰ্গক বাহিৰৰ মানুহ এজনে জুবিন গাৰ্গক তেনেকৈ কোৱাটো আমি নিবিচাৰোঁ গতিকে আমি জুবিন গাৰ্গক ভাল পাওঁ আৰু ভাল পাই থাকিম সদায় আৰু কোনো বাহিৰা মানুহে যাতে জুবিন গাৰ্গক তেনেদৰে নকয় গতিকে অনুপম চক্ৰৱৰ্তীয়েনো কি কৈছে মই আপোনালোকক শুনাব বিচাৰিছোঁ তোমালোকৰ দায়িত্ব জুবিন গাৰ্গক ভাল পোৱা তোমালোকে জুবিন গাৰ্গক সমালোচনা কৰিবলৈ কোন জুবিন গাৰ্গে সৃষ্টি কৰিছে এই সম্পৰ্কত তোমালোকে গুণ বখানিব পাৰা কিন্তু জুবিন গাৰ্গক সমালোচনা কৰিবলৈ তোমালোকৰ কোনো অধিকাৰ তোমালোক মানে কাৰ কথা কৈছো ভিডিঅ'টো চাওক ভালোবাসা কেন এত অসহায় বুকে প্রেম মনে আশা নিভে যায় ভালোবাসা কেন এত অসহায় বুকে প্রেম মনে আশা নিভে যায় এই পথে আজও আছি একের সাথে কাল যদি মাঝ পথে দূরে যেতে হয় এই ভিডিঅ'টোত আপোনালোকে দেখিলে ভিডিঅ'টোত সেই বাঙালী যুৱকজনে ক'ব হৈছে মদ খোৱাৰ বাবে জুবিন গাৰ্গৰ সৃষ্টি নোহোৱা হৈ গ'ল জুবিন গাৰ্গ শেষ হৈ গ'ল কোনে ক'লে তোমালোকক মদ খোৱাৰ বাবে জুবিন গাৰ্গৰ সৃষ্টিশীলতা নোহোৱা হৈ গ'ল বুলি তোমালোকক কোনে খবৰ দিলে বেলেগৰ কথা বাদ দিয়া বেংগলত কলকাতাত আটাইতকৈ জনপ্ৰিয় দেখোন জুবিন গাৰ্গ এতিয়া জুবিন গাৰ্গক অনুসৰণ কৰি তোমালোকৰ বাঙালী ছোৱালী মৌমিতাই দেখোন অসমত গান গাই আছে যি মন যায় তাকে কৰাৰ প্ৰৱণতা অসমীয়া জাতিয়ে কাকো অধিকাৰ দিয়া নাই জুবিন গাৰ্গে মদ খায় জুবিন গাৰ্গে উদ্ভণ্ডালি কৰে সমালোচনা আমি কৰিম আমি অসমীয়া মানুহসকলে কৰিম কিন্তু জুবিন গাৰ্গে মদ খোৱা জুবিন গাৰ্গে এতিয়ালৈকে কিমান হাজাৰ গান গালে সেইটো আমি মনত ৰাখোঁ আমি জানো টোকাৰী গীত বৰগীত বিয়া নামৰ পৰা আৰম্ভ কৰি অসমীয়া সংগীতক সলনি কৰি বলিউডৰ গীত গোৱালৈকে থকা মানুহজন হৈছে জুবিন গাৰ্গ মদ খোৱাৰ বাবে জুবিন গাৰ্গ মদ খাই জুবিন গাৰ্গৰ নিচিনা প্ৰতিভা নষ্ট হৈ গ'ল এই কথা বাঙালী ভাষাত লিখি প্ৰচাৰ কৰা তোমালোকৰ দুষ্টামিবিলাক অসমীয়া জাতিয়ে সহ্য নকৰে অসমীয়া মানুহে জুবিন গাৰ্গক হিৰে হিৰে ভাল পায় জুবিন গাৰ্গে যদি মদ খোৱাৰ কাৰণে বেয়া পাইছে অসমীয়া মানুহে সমালোচনা কৰিছে জুবিন গাৰ্গে উদ্ভণ্ডালি কৰাৰ বাবে যদি বেয়া পাইছে অসমীয়া মানুহে সমালোচনা কৰিছে আৰু সেই একে অসমীয়া মানুহে জুবিন গাৰ্গক লৈ গৌৰৱ কৰিছে কিন্তু বাঙালী ভাষাত লিখি কেইটামান ভিউজৰ বাবে জুবিন গাৰ্গৰ নিচিনা মানুহক আপোনালোকে সমালোচনা নকৰিব যেতিয়াই আপোনালোকে আমাৰ শিল্পী সাহিত্যিক আমাৰ যিসকল গ্লেমাৰিষ্ট তেওঁলোকক আপোনালোকে পশ্চিমবংগৰ বুলি ক'ব নোৱাৰে তেতিয়ালৈকে আপোনালোকৰ সন্তুষ্টি নাই যদি ভূপেন হাজৰিকাক বাঙালী বুলি ক'ব পাৰিলেহেঁতেন হিমা দাসক যদি বাঙালী বুলি ক'ব পাৰিলেহেঁতেন জুবিন গাৰ্গক যদি বাঙালী বুলি ক'ব পাৰিলেহেঁতেন পাপন অংগৰাগক যদি বাঙালী বুলি ক'ব পৰাহেঁতেন তেতিয়াহ'লে পশ্চিমবংগৰ মানুহে সুখী হ'লহেঁতেন কিন্তু অসমৰ যি বঙালী সমাজ আছে অসমৰ বাঙালী সমাজে অসমীয়া মানুহক ভাল পায় অসমক ভাল পায় এয়া বাঙালীত লিখি যিয়ে মন্তব্য দিছে সেইজন অসমৰ বাঙালী যে নহয় মই নিশ্চিত এয়া পশ্চিমবংগৰ কালচাৰ পশ্চিমবংগৰ সংস্কৃতি অসমীয়াত টানি নানিব আৰু ভুল বশতো মদৰ বাবে জুবিন গাৰ্গ নষ্ট হৈছে
সেই ধৰণৰ কথা আপোনালোকে ক'বলৈ চেষ্টা নকৰিব। জুবিন গাৰ্গক সমালোচনা কৰিব লাগিলে অসমীয়া মানুহে কৰিব। মদ খোৱাটো বেয়া, সেই বিষয়ে জুবিন গাৰ্গক ক'বলৈ অসমীয়া মানুহ আছে, কিন্তু প্ৰতিভা শেষ হোৱা নাই জুবিন গাৰ্গৰ। 25,000তকৈ অধিক গীত গোৱা মানুহটোৱে মদ খোৱাৰ বাবে প্ৰতিভা শেষ হৈ গ'ল বুলি ক'ব পৰা ধৃষ্টতা বাবে আমি গৰিহণা দিছো। কি কয় আপোনালোকে? মতামত দিব। ধন্যবাদ। ভালোবাসা কেন এত অসহায়, বুকে প্রেম মনে আশা নিভে যায়। ভালোবাসা কেন এত অসহায়, বুকে প্রেম মনে আশা নিভে যায়। এই পথে আজও আছি একসাথে, কাল যদি